মই এটলান্টা মুছে এটলান্টা সোয়াললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম এন্ড ওয়েলকাম বেক টু এটলান্টা সোয়াল কি খবৰ সকলোৰে মই ভালে আছো আজি একদম ছোৱালী সকলৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো আপোনালোকৰ সহায় হ'ব এই ভিডিওটো থ্ৰু দি এফালে যাবলৈ ওলাইছো অকমান স্পেশাল কোবাত ফুৰিবলৈ যাও বহুত দিন ঘৰতে সোমাই আছো যোৱা হোৱা নাই ওলাই তো অকমান এক্সাইটমেন্টও লাগি আছে যে ওলাই যাও তাৰ আগতে আপোনালোকৰ লগত বোলে কথা কেইটামান শেয়াৰ কৰিলো আপোনালোকৰ সহায় হ'ব আৰু মই এতিয়া পিন্ধিব লৈছো আপোনালোকক কি পিন্ধিব লৈছো কৈ আছো এটো ড্ৰেছ এটো ব্ল্যাক ড্ৰেছ মই লৈ থৈছিলো মিন্ত্ৰাৰ পৰা কিন্তু আজিলৈকে পিন্ধাই হোৱা নাই জানেনে কিবা স্পেশাল অকেজনত পিন্ধিম বুলি থৈ দিয়া আছে ভাবিছো আজিয়ে পিন্ধো আৰু ইয়া টেগ লাগি আছে যেটো পিনা নাই টেগো খোলা নাই তো ভাবিলো আজিয়ে পিন্ধো কামত আহি গল আৰু নিপিন্ধাকে থৈ দিয়া কিন্তু মই জানেনে কাপোৰ যদি নতুন কিনো তেতিয়াহলে মই থৈ দিব নোৱাৰো বহুতে হাসি থৈ দিয়া পিন্ধিমকে মই থৈ দিব নোৱাৰো মানে কেতিয়া পিনো লাগি থাকে কিন্তু এটো থৈ দিয়া আছিল তো আজি কামত আহি গল আৰু স্পেশাল কোবা যাম বুলি কৈছিলো হেতু হল মই ডেটত যাও আৰু ডেটত যাম কাৰণে অকমান স্পেশালি তো ওলাব লাগিব অকমান ধুনিয়া হৈ যাব লাগিব নহয় জানো তো হেতু কাৰণে এই ড্ৰেছটোকে পিন্ধি যাও আৰু যেহেতু এটো ওয়ান ষ্টিক ড্ৰেছ হয় মই কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে আৰু মই হকত যদিও জিটি কাপোৰত মই কমফৰ্টেবল হয় হেখিনি পিন্ধো দে এটো এটা মই ড্ৰেছ পিন্ধি খুবেই ভাল পাওঁ আপোনালোকে দেখিয়ে থাকে মই বেছিকে ড্ৰেছ পিন্ধো বিকজ মই ড্ৰেছত বেছি কমফৰ্টেবল হয় আৰু ওয়ান ষ্টিক কাপোৰ পিন্ধো মই হাতখন ডাঙৰ যদিও পিন্ধো কাৰণ মোৰ আৰাম লাগে আৰু যিহে গৰম নহয় জানো তো যিমান মানে মই ওয়ান ষ্টিক স্লিভলেছ বেছি ভাল পাওঁ আৰু গৰমত পিনি ফুল স্লিভৰ হলে বহুত অশান্তি লাগে বহুত গৰম লাগে তো এটোকে পিনি যাও কিন্তু তাৰ আগতে এটা গুৰুত্বপূৰ্ণ কথা আছে যেহেতু মানে এটা ওয়ান ষ্টিক পিন্ধিম আৰু মই ড্ৰেছ বেছিকে পিন্ধো কাৰণে মই হেয়াৰছ খিনি নিজৰ ৰিমুভ কৰোৱে লগতে আন্ডাৰ আৰ্মছৰ হেয়াৰ ৰবতে আপোনালোকক দেখাব পাৰো এই অলপহে আছে চাব দেই অকমান আছে কিন্তু তথাপিও এইখিনি ৰিমুভ কৰিব লাগিব যেটো ওয়ান ষ্টিক হয় অলপ পাতলাকে ওলাই থাকিলেও বহুত বেছি লেতেৰা লাগে তো এতিয়া মই ৰিমুভ কৰি আহিম তাৰ পিছতহে মই কাপোৰ পিন্ধিম আৰু মই ইউজ কৰিম এয়া এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ যোনটো বিকিনি লাইনৰ কাৰণে হয় এটো আন্ডাৰ আৰ্মছটো ইউজ কৰিব পাৰি বিকিনি লাইনতো ইউজ কৰিব পাৰি আৰু আউটফিটটো পিন্ধি ললো ভালছে মানে মেকআপ কৰা নাই মেকআপ চেকআপ কৰি আপোনালোকক মই ভালছে দেখাম লুকটো কেনেকুৱা লাগিছে কি কথা আৰু তাৰ আগতে বলো যোনটো ইম্পৰ্টেন্ট কথা বুলি কৈছিলো হেতু ভালছে শেয়াৰ কৰা নাই আপোনালোকে লাষ্ট কৰিব পাৰে কিন্তু লাষ্ট কৰিবলগীয়া একচুয়ালি কথা নহয় যেহেতু মই এজনী ছোৱালী তো ছোৱালী কৰিবলগীয়া কথাখিনি মই শেয়াৰ কৰিব লাগে আপোনালোকে বাৰু বিকিনি লাইন ৰিমুভ কৰে নে মই হলে কৰো হা তো মোক সৰু থাকোতে মায়ে কৈছিলে যে সৰুত যিখিনি ভিতৰ পাৰ্টস মানে যিখিনি খুমাই থাকে তো সেইখিনিও আমি সাফা কৰি ৰাখিব লাগে মানে যেতিয়াৰ পৰা এইখিনি মানে হোৱা হৈছে তেতিয়াৰ পৰাই মই সাফা কৰো যিখিনি ভিতৰত খুমাই থকা লুকাই থকা পাৰ্টস হয় এইখিনি সকলোবোৰ সাফা কৰি ৰাখো আমিতো স্কিন কেয়াৰ কৰো যিখিনি বস্তু ওলাই থাকে এইখিনি আমি ধুনিয়াকৈ ৰাখো কিন্তু ভিতৰৰ পাৰ্টসখিনি বহুতে সাফা নকৰে সেইখিনিও ঢাক খাই থাকে মানুহে নেদেখে বুলি লেতেৰা হৈ থাকে তো সেইখিনিও আমাৰ দায়িত্ব যে আমি আমাৰ বডিৰ প্ৰতিটো অংশ সাফা কৰি ৰখাটো নহলে বহুত বেমাৰ হ'ব পাৰে আৰু যিখিনি হেয়াৰছ থাকে আমাৰ বিকিনিত তো সেই হেয়াৰছখিনি যদি আমি নতৰাও তেতিয়াহলে তাত ফাংগাছ লাগিব পাৰে আৰু সেই ফাংগাছখিনি মানে হেয়াৰছত লাগি থাকে তো তেনেকৈ ইনফেকচন হ'ব পাৰে হেতু কাৰণে সেইখিনি এৰিয়া ক্লিন কৰি ৰখাটো বহুতেই বেছি দৰকাৰ হয় আৰু গৰম দিনত বহুতৰ অশান্তি হয় ছোৱালীবোৰৰ কাটে হেয়াৰছ থাকিলে আৰু যদি হেয়াৰছখিনি ক্লিন কৰি ৰাখে তেতিয়াহলে নাকাটে আৰু বেছি ঘামা নাযায় একচুয়ালি ঘামাৰ কাৰণে কাটা যায় তো তেতিয়া ঘামটো কমকে ওলায় আৰু লগতেও আপোনালোকে চাবচোন কিছুমানে আন্ডাৰ আৰ্মছও ক্লিন নকৰে তো এই পাৰ্টটোত স্মেল আহে ক্লিন নকৰে একচুয়ালি হেয়াৰছ থাকিলে স্মেল আহে তো যিমান পাৰে নিজকে সাফাকে ৰাখিব ক্লিনকে ৰাখিব তেতিয়ালে সেই দুৰ্গন্ধ নাহে তো মই মানে নিজকে ক্লিন কৰি ৰাখো আৰু যেহেতু মই কলুৱে মোৰ একদম মানে পিৰিয়ডছ আহো একদম ৰাস্তাত হৈ আছে মানে একচুয়ালি ডেট পাৰে হৈ গল দুদিন মোৰ মানে অকমান উপৰতল হয় হয়তো মই সোনকাল হয় নহলে দুদিন তিনদিন দেৰি হয় তো পাৰ হৈ গল একদম লাগি আছে আৰু তো তাৰ আগত মানে মোক পুৰা ক্লিনেই লাগে তো গতিকে মই এতিয়া ক্লিন কৰি আহিলো আৰু এতিয়া মই ক্লিন কৰি আহিলো মানে মই গা ধুই ক্লিন কৰি আহিলো আপোনালোকক মই হাততে দেখাম বাৰু আৰু যদি আপোনালোকেও নকৰে তেনেহলে কৰিব আৰু বহুতে কি কৰে হেয়াৰ ৰিমুভেল ক্ৰীমছ থাকে যে সেইখিনি সেনসিটিভ এৰিয়াটো ইউজ কৰি দিয়ে তাতে লিখা থাকে কিন্তু চাব যে তাত সেনসিটিভ এৰিয়াত ইউজ কৰিব নালাগে কিন্তু ইউজ কৰি দিয়ে তাৰ কাৰণে জ্বলে পুৰে ৰেশেছ হয় সেই মানে সেই প্ৰবলেমছবোৰ ফেস কৰা যায় বহুতে ৰেজৰ ইউজ কৰি দিয়ে সেনসিটিভ এৰিয়াত ৰেজৰ কেতিয়াও ইউজ কৰিব নালাগে নহলে বাম্পছ উঠে গুটি উঠে আৰু লগতে
হেয়াৰখিনি বেছি ডাঠ হয় যেতিয়া আকৌ নতুনকৈ ৰিগ্ৰ'থ হয় আৰু সোনকালে গজায় চাবচোন ৰিগ্ৰ'থ হ'লে ডাঠো হয় সোনকালেও গ্ৰ'থ আহে তো সেইটো কাৰণে ৰেজৰ ইউজ কৰিব নালাগে লগতে কাটাৰো চান্সেছ থাকে ন সেইখিনি এৰিয়া বহুত চেঞ্চিটিভ হয় তো সেইটো কাৰণে ৰেজৰ ইউজ নকৰিব আৰু ভেক্সিঙো এটা আছে কিন্তু ভেক্সিংটো মই নকৰোঁ মানে পেইনফুল হয় ন আৰু ইমান ইজি যেতিয়া ক্ৰীম এটা কিনিবই পায় মই সেইটোৱে ইউজ কৰি থাকোঁ আপোনালোকে ইউজ কৰি চাব বহুত বেছি ছফ্ট হয় আৰু বহুত বেছি ইজি হয় ইউজ কৰিবৰ কাৰণে ভালছে আপোনালোকক পেকেটটো খুলি দেখাইছোঁ কি আছে এই পেকেটটোৰ ভিতৰত এনেকৈ দুটা টিউব থাকে ডুৱেল পেকৰ হয় গতিকে বহুত দিন চলি যায় আৰু লগতে এডাল স্পেচুলা দিয়ে যোনটো আপোনালোকে ক্ৰীমটো ভালকৈ স্প্ৰেড কৰিব পাৰিব এৰিয়াখিনিত লগতে এইখন হাউ টু ইউজ আৰু কেনেকৈ কি হয় আৰু চব লিখাই থাকে আৰু পঢ়িলে গম পাই যাব লগতে কইন দুটা দিয়ে যোন দুটা টিচু কইন হয় মই এটা ইউজ কৰি থোৱা আছে পেকেটত থাকে দুটা কইন আৰু এটাহে আছে দেখিছেনে এই কইনটো এনেকৈ দি পেলাই ইয়াতে যদি পানী দি দিয়া যায় ফুলি এখন টিচু হৈ যায় আৰু এই টিচুখনে আপোনালোকে আৰামত ৰিমুভ কৰিব পাৰিব এতিয়া মই হাততে আপোনালোকক এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰটো লগাই দেখাইছোঁ এয়া হাতত অলপ উলিয়াই লৈছোঁ যাতে ডাঠকৈ অকণমান লেয়াৰ এটা বহাব পাৰোঁ আৰু ইয়াত দিয়া স্পেচুলাখনে ধুনীয়াকৈ ইভেনলি স্প্ৰেড কৰি ল'ম এটা ডাঠ লেয়াৰ এটা বহাই লৈছোঁ আৰু 5 মিনিট ৰাখি পেলাই টিচুখনে মোহাৰি দিব পাৰিব নহ'লে বেলেগ কিবা তিতা কাপোৰ নহবা কটন দিও মোহাৰি দিব পাৰিব আৰু ধুনীয়াকৈ স্প্ৰেড হৈ গৈছে দেখিছেনে মোৰ হাততটো অলপ হেয়াৰ কমকৈ আছে যেহেতু মই ৰিমুভ কৰিয়ে থাকোঁ ভৰিটো আপোনালোকক লগাই দেখাইছোঁ আপোনালোকে তেতিয়া ধৰিব পাৰিব সেই সেম তেনেকৈ মই অকণমান এটা পাৰ্টত লগাই পেলাই এনেকৈ স্প্ৰেড কৰি গৈছোঁ এটা পাৰ্টকৈ লগাই যাম আৰু কিন্তু এইটো মেইনলি একচুৱেলি বিকিনি লাইন আৰু আণ্ডাৰ আৰ্মছৰ কাৰণেই হয় মই আপোনালোকক সেইখিনি এৰিয়া দেখাব নোৱাৰা কাৰণে হাত আৰু ভৰিত দেখাইছোঁ এয়া 5 মিনিট ৰাখিলোঁ হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ৰিমুভ কৰিব পাৰিম এয়া দেখিছেনে সেই জেগাখনত যোনখনত লগাইছিলোঁ সেইখিনিৰ পৰা হেয়াৰখিনি আঁতৰি আহিছে আৰু লগতে সেই এৰিয়াটোত এটা শ্বাইন দিছে এইখিনিত নাই লগোৱা হেয়াৰ আছে আৰু লগোৱাখিনিত হেয়াৰ আঁতৰি পেলাই এটা শ্বাইন দিছে আৰু এয়া ভৰিটো 5 মিনিট ৰাখিলোঁ এইকণত নাই দেখিছেনে এইকণত লগাইছিলোঁ আৰু বাকী ছাইডৰ এইখিনি গোটেইখিনিত হেয়াৰ আছে আৰু পিগমেণ্টেশ্যনো আছে এইটো লগালে সেই জেগাখনত পিগমেণ্টেশ্যনো নাইকিয়া হৈ যায় বগা বগা শ্বাইন হৈ আছে আৰু স্কিনৰ সেই এৰিয়াটো ডাৰ্ক হ'বৰ কাৰণে নিদিয়ে ব্ৰাইট কৰি ৰাখে এতিয়া মই মেকআপ কৰি লওঁ মেকআপ এজ ইউজুৱেল যেনেকৈ কৰোঁ মানে মই ফাৰ্ষ্টৰ বেছটো লগাই ল'লোঁ এতিয়া আউটাৰখিনি অকণমান স্মাৰ্চ কৰি লৈছোঁ ডিঙিটো ভালকৈ অকণমান ফাউণ্ডেশ্যন লগাই লৈছোঁ নহ'লে বুখৰ লগত ডিঙিখিনি নিমিলিলে বৰ বেয়া লাগে পায় অলপ পাতলাকৈ ব্লাছ মই চকুটো এনেকৈ ব্লাছটোৱে দি অলপ লগাই দিওঁ ভাল লাগে মানে একেটা কালাৰ মিলি থাকে আৰু এক্সট্ৰাকৈ আই শ্বেডো দি নাই লগোৱা অকণমান কণ্ট্ৰৰিং কৰি লৈছোঁ এইখিনি ডাৰ্কৰ যিহেতু মুখখন বহুত ডাঙৰ মোৰ সেইটো কাৰণে অকণমান যাতে সৰু লাগে আৰু এয়া আই শ্বেডো দিয়ে মই এটা শিমাৰী শ্বেড এনেকৈ চকুৰ গুৰিত আৰু এই হাইলাইট কৰা এৰিয়াখিনিত লগাই দিওঁ আইলাইনাৰ মোৰ চকুকেইটাত আইলাইনাৰ নলগালে মানে বহুত বেমাৰী লাগে কেতিয়াবা ট্ৰাই কৰোঁ আইলাইনাৰ নলগাবলৈ কাৰণে কিন্তু মোৰ বহুত বেমাৰী লাগে লাষ্টত গৈ মই ডাঠকৈ আইলাইনাৰ লগাবই লাগে ইমানেই ডাঙৰ চকু নহয় উপায় নাই আৰু লগতে ফাৰ্ষ্টতে লিপ লাইনাৰ দি মই আউটাৰ লাইনটো আঁকি এটা পিংক শ্বেডতে লিপষ্টিক লগাম পিংকিছ হৈ থাকিলে মোৰ ভাল লাগে আৰু পিংকটো মোৰ মানে ফেভৰেট কালাৰ অল টাইম আৰু এয়া মোৰ লুক কমপ্লিট এটা ঘড়ী পিন্ধি লৈছোঁ এফালে ব্ৰেচলেট আছে এফালে ঘড়ী পিন্ধিলে লুকটো আৰু কমপ্লিট হৈ গ'ল লগতে এইটো সেট মানে মোৰ লগৰ এজনে দিছিলে ৰেজিনিয়া বুলি পেজ এটাৰ পৰা মই ইনষ্টাত দি থৈছিলোঁ ৰেজিন কৰা সেট হয় তো মই ডিঙিত বেলেগ এটা পিন্ধিছোঁ কাণত বেলেগ এটা পিন্ধিছোঁ মানে ডিঙিৰ সেটটো যোনটো কাণৰ এফালে পোৱা নাই মায়ে ক'ৰবাত থ'লে সেই তাই দিয়া মানে ৰেজিনাৰ দৰে বেলেগ এযোৰ কাণত পিন্ধিছোঁ মিলি গৈছে বাৰু ধুনীয়াকৈ চুলিখিনি ভালছে ফনিয়াই ল'লোঁ আৰু অলৰেডি মোৰ লুক কমপ্লিট হৈ গ'ল অকণমান ছেটিং স্প্ৰে মাৰি লৈছোঁ তেতিয়া আৰু ধুনীয়াকৈ মেলি থাকে আৰু লগতে পাৰফিউম মাষ্ট ভালছে ভৰাই মাৰি লৈছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব এয়া মই যাবৰ কাৰণে একদম ৰেডি আৰু মোৰ ব্লেক পিন্ধি বহুত ভাল লাগে ব্লেক কাপোৰ মোৰ লগত শ্বুটো কৰে ভালো লাগে ড্ৰেছটো মোৰ নিজকে বহুত ভাল লাগিছে আৰু এয়া দেখিছেনে একদম ক্লিন আণ্ডাৰ আৰ্মছ আৰু মোৰ সেই ডাৰ্ক
বহুতখিনি নহয় মানে আণ্ডাৰ আৰ্মছ এইটো কাৰণে নহয় এই ক্ৰীমটো লগাবৰ কাৰণে একদম ডাৰ্ক কৰি নাৰাখে আপোনালোকৰ যদি ডাৰ্ক আণ্ডাৰ আৰ্মছ প্ৰব্লেম আছে লগাব পাৰে এয়া মই যাওঁ আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে আৰু বহুতে কৈ আছে মই বোলে নাই খিনোৱা পটককৈ মোক ভিডিঅ'ত দেখি গম নাপায় বাৰু ফুল লুকটো দেখি পেলাই আপোনালোকে জনাব আজিলৈ আহোঁ বাই বাই থেংক ইউ ফৰ